তালে বলক ইয়াতে কৰিব ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰি দিওঁ। আপুনি আজি এতিয়া দেখিছে এটা বিশাল সেৱা বাহিনীৰ সেৱক সেৱিকা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আহিব তেখেতসকলৰ চাৰ্ভিচৰ কাৰণে এই যোনবোৰ বাথৰুম বনাইছে অলপ চাওঁ বলক। কোনোবা সেৱক সেৱিকা হয় এতিয়াও আহিবলৈ বাকী আছে, হয় হয় তাৰ ভিডিঅ'ত দেখা পাব তেওঁলোকে। ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাথাকিব ভলণ্টিয়াৰখিনিৰ কাৰণে। তেনেহ'লে এইখিনি জেগা হৈছে সেই ভলণ্টিয়াৰখিনিৰ কাৰণে। ইয়াৰ কেপাচিটি তেখেতে ক'লে ইয়াতে 10,000ৰ কেপাচিটি আছে। এইবিলাক দমকল দিয়া হৈছে, তাৰপৰা ইয়াৰ আমাৰ টেপৰ ব্যৱস্থা কৰাইছে, ৰানিং ৱাটাৰ পাৱাৰলৈকে দিছে। টাৱাৰটো চব দি দিয়া হৈছে ইয়াত। আপুনি চাওকচোন টয়লেটবিলাক কিমান এটা সুন্দৰ কৰিছে, মাত্ৰ 3টা দিনৰ কাৰণে। হয়, কৃষ্ণ জয় গুৰু শংকৰ। অধিৱেশন ভাগৰ এই ভাগ আমাৰ পতাকা বেদী। ৰাস্তাটোত আহি জইন হ'ব। ইয়াৰ পৰা যোনফালে দিয়ে ইচ্ছা কৰে আমাৰ মহামান্য পদাধিকাৰ বাবে। এই নাওখন বনাওঁতে কিমান মান খৰচা হৈছে? এখন নাৱৰ আকৃতিৰে এই যোনবোৰ কাঠ ইউজ হৈছে এইবোৰ ব্যৱহাৰ হৈছে এইখিনি পাইন কাঠ। পাইন কাঠ। শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ যিগৰাকী সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰীযুত পবিত্ৰপান বৰা বাব, ইমান ডাঙৰ এটা আয়োজন কৰিবৰ কাৰণে আপোনাৰ ইমান ডাঙৰ এটা দায়িত্ব দিয়া গৈছে সুচাৰুৰূপে চলাই নিবৰ কাৰণে আপুনিতো কিবা এটা প্লেনিং কৰিছে। সেই প্লেনিংটো কেনেকুৱা ধৰণৰ অলপ জনাওকচোন। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত 95 সংখ্যক বাৰ্ষিক অধিৱেশন এই জ্যোতি বিষ্ণু সমন্বয়স্থলী ইয়াতে আমাৰ অনুষ্ঠিত হ'ব। যিহেতু আমাৰ মূল অধিৱেশনখন 6 তাৰিখৰ পৰা আৰম্ভ হ'বহে, এতিয়া একেলগে কম সংখ্যক কিছু আয়ে যিহেতু ইয়াত পতা বছা কামখিনি কৰি আছে, এতিয়া যিহেতু সংখ্যা বঢ়াব লাগিব, গতিকে অন্যান্যসকলৰ পৰা ইয়াতে সংযোগ হ'ব। সুন্দৰভাৱে আমি মানে অকণো কষ্ট নোপোৱাকৈ যাতে আমি তেওঁলোকক মানে কামখিনি কৰি আমি সুকলমে পাৰ কৰিব পাৰোঁ। আমি এইটো কষ্ট বুলি ভবা নাই আৰু আমাৰ ফূৰ্তিহে লাগিছে। ক'ত ঘৰ মিস্ত্ৰী আপোনাৰ? আমাৰ ইয়াতে দেই জামুগুৰি হাটতে। জামুগুৰি হাটতে। নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এটা খুব প্ৰয়োজনীয় ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টোত বহুখিনি ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে থাকিব। বৰ্তমান মই আছোঁ জামুগুৰিত আৰু এইটো হৈছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু আজি মই এতিয়া ইয়াত উপস্থিত হৈ থকাৰ কাৰণ হৈছে অধিৱেশন, শংকৰ সংঘৰ অধিৱেশন। 95তম শংকৰ সংঘৰ অধিৱেশন এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে জামুগুৰিত, জামুগুৰিৰ ধলাই বিলত। শংকৰ সংঘৰ অধিৱেশন বুলি ক'লে আমাৰ অসমত এই অধিৱেশনৰ বিষয়ে, এই অনুষ্ঠানটোৰ বিষয়ে নজনা মানুহ নাই। তথাপিও মই আপোনালোকক কওঁ, এইটো হৈছে আমাৰ অসমৰ সৰ্ববৃহৎ অনুষ্ঠানৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটো সম্পূৰ্ণ কৰিবলৈ যাওঁতে 3 কোটিৰ পৰা 5 কোটি টকালৈকে এই অনুষ্ঠানটোত ব্যয় কৰিব লগা হয়। আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে, প্ৰথমতে আপোনালোকক কওঁ, আজি তাৰিখ হৈছে 4 ফেব্ৰুৱাৰী আৰু 6 তাৰিখৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ব। এই ভিডিঅ'টোৰ উদ্দেশ্য মৰ্মে এই ভিডিঅ'টোত আপোনালোকে যথেষ্টখিনি ইনফৰ্মেশ্যন পাব এই অনুষ্ঠানখনক লৈ পেলাই। এই অনুষ্ঠানখন হৈছে এটা বৃহৎ ডাঙৰ অপাৰেশ্যন। এই বৃহৎ অপাৰেশ্যনটো কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ যা যোগাৰ কৰিব লগা হয়। গতিকে এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যা যোগাৰখিনি। এই অনুষ্ঠানটো সম্পূৰ্ণ কৰিবলৈ যাওঁতে যিমানখিনি যাৱতীয় যা যোগাৰ অনুষ্ঠান কৰ্মীসকলে কৰিছে, এই ভিডিঅ'টোত আমি প্ৰায়খিনি কথাই গম পাম। এই অনুষ্ঠানটোৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা মানুহখিনিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। গতিকে আপোনালোকলৈ অনুৰোধ থাকিলে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু ভিডিঅ'টো মই ইতিমধ্যে আৰম্ভ কৰিছোঁ, তথাপিও অনুষ্ঠানৰ যোনখিনি ঠাই, সেই ঠাইখিনি পোৱাৰ আগত আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ, যদি আপোনালোকে অনুষ্ঠানটোলৈ আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে কোনফালেৰে সেই অনুষ্ঠানটোলৈ আহিব। নিশ্চিতভাৱে আপোনালোক সকলোৱে গম পাইছে এই অনুষ্ঠানটো হ'ব গৈ আছে জামুগুৰিৰ ধলাই বিলত। যদি আপোনালোকে এই অনুষ্ঠানটোলৈ আহিব বিচাৰে তেনেহ'লে আপোনালোক কেনেকৈ আহিব? বৰ্তমান মই আছোঁ জামুগুৰিতে আৰু এইটো হৈছে 715 নং ৰাষ্ট্ৰীয় পথ। মোৰ বাওঁহাতে এইফালে জামুগুৰি টাউনখনলৈ গৈছে আৰু মোৰ সোঁহাতে এইফালে মানে এই ফ্লাইঅভাৰখনৰ তলেদি সোঁহাতে গৈছে ধলাই বিলৰ ফালে। জামুগুৰিৰ যোনটো পুৰণা ৰাস্তা মিছন চাৰিআলিৰ ফালৰ পৰা আহিছে, সেই ৰাস্তাটো গৈছে। আৰু যদি আপোনালোকে যোৰহাট, নগাঁও বা কলিয়াবৰৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব, আপোনালোকে দোলাবাৰী হৈ 715 নং ৰাষ্ট্ৰীয় পথেদি জামুগুৰিলৈকে আহিব আৰু জামুগুৰিৰ পৰা আপোনালোকে
লেফ্ট ছাইডে সোমাই যাব মানে বালিপাৰালৈ যোৱা যোনটো পুৰণা ৰাস্তা সেই পুৰণা ৰাস্তাটোত আপোনালোকে সোমাই যাব আৰু জামুগুৰিৰ এই জেগাডোখৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ গ'লে আপোনালোকে এই অনুষ্ঠানৰ ঠাইডোখৰ গৈ পাবগৈ আৰু যদি আপোনালোকে লখিমপুৰ ছাইডৰ পৰাও আহিছে তেনেহ'লে আপোনালোকে 715 নং ৰাষ্ট্ৰীয় পথেদিয়ে আহিব আহি জামুগুৰিৰ এই জেগাডোখৰ পাব আৰু যোনটো পুৰণা ৰাস্তা বালিপাৰাৰ ফালে গৈছে সেই ৰাস্তাত প্ৰায় 5 কিলোমিটাৰমান গ'লে আপোনালোকে সেই জেগাডোখৰ পাব আৰু বৰ্তমান এই জেগাডোখৰৰ এনেকুৱা ধুনীয়া ব্যৱস্থা হৈছে যাৰ কাৰণে এই জেগাডোখৰত উপস্থিত হ'লে আপোনালোকে সেইফালে যোৱাৰ ধুনীয়াকৈ ৰুটটো দেখা পাব আৰু আপোনালোক যদি বাক্সা মঙলদৈ বা সেই ৰুটটোৰেদি আপোনালোকে আহে তেনেহ'লে আপোনালোকৰ কাৰণে ছাজেশ্যন এইটো থাকিব আপোনালোকে মিছন চাৰিআলিৰ পৰা যোনটো পুৰণা ৰাস্তা জামুগুৰিলৈ অহা তেজপুৰৰ পৰা সেই পুৰণা ৰাস্তাটোৰে আহিব প্ৰথমতে আপোনালোকে বালিপাৰা পাবহি বালিপাৰাৰ পৰা আহিলে আপোনালোকে সেই জেগাডোখৰ পাবহি অনুষ্ঠানডোখৰ পাবহি আৰু আপোনালোকে গমেই পাই যাব ইয়াতে বেছি ইফাল সিফাল যাবলগীয়া একো কথা নাই কিন্তু যদি আপোনালোকে ঘূৰি আহে দোলাবাৰী হৈ আহিব লাগিব আৰু দোলাবাৰী হৈ ইয়ালৈ যেতিয়া আহিব দোলাবাৰীৰ পৰা এইখিনিলৈকে প্ৰায় 15 কিলোমিটাৰ গতিকে আপোনালোকে সেইফালেদি যোৱাটো মই ভাবোঁ বেটাৰ হ'ব এইখিনিয়ে মোৰ আপোনালোকক ক'ব লগা আছিলে এই ৰাস্তাটোৰ বিষয়ে যদি আপোনালোকে আৰু কিবা সবিশেষ জানিব বিচাৰে তেনেহ'লে মোৰ ফোন নম্বৰটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব ৰাস্তাৰ বিষয়ে কিবা জানিব লগা থাকিলে আপোনালোকে ফোন নম্বৰটো লৈ মোক কণ্টেক্ট কৰিব পাৰিব কৃষ্ণ জয় গুৰু শংকৰ সঞ্জীৱ বৰা আমাৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়কৰ দায়িত্ব এই অভাজনৰ ওপৰত বৰ্তমান ন্যস্ত হৈ আছে আৰু এই অধিৱেশনখনক চাৰিওপিনৰ পৰা যাতে সুন্দৰভাৱে সুশৃংখলিতভাৱে আমি অনুষ্ঠিত কৰি শেষলৈকে যাতে আমি অনুষ্ঠানটো খুব সুন্দৰভাৱে ৰূপ দি সমাপ্তি কৰিব পাৰোঁ তাৰ কাৰণে কেন্দ্ৰীয় সেৱা বাহিনীৰ এটা বিশেষ দায়িত্ব আৰু কৰ্তব্য থাকে প্ৰতিখন অধিৱেশনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে এইবাৰ 95 সংখ্যক তেজপুৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনতো কেন্দ্ৰীয় সেৱা বাহিনীয়ে সকলো পিনৰ পৰা সুন্দৰ কৰিবৰ কাৰণে যৎপৰোনাস্তিক চেষ্টা চলাব আমি সেৱামূলক কাৰ্যসমূহ খুব আন্তৰিকতাপূৰ্ণভাৱে আচলতে দায়বদ্ধতাৰ সৈতে কৰিবৰ কাৰণে আমি সংকল্প লৈ আহিছোঁ আমাৰ প্ৰতিগৰাকী সেৱক সেৱিকাই ইতিমধ্যে অধিৱেশনস্থলীলৈকে ৰাওনা হৈছে কালিলৈ আমাৰ ইয়াত 10,000 সেৱক সেৱিকা আহি সমবেত হ'ব আমাৰ শিবিৰৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আছে তাতে তেখেতলোকে বাহৰ পাতি থাকিব আৰু আপোনাৰ এই ভিডিঅ'ৰ জৰিয়তে মই এটা কথা জনাই খুব সুখ অনুভৱ কৰিম যে এই অধিৱেশনখন অলপ সুকীয়া এখন ছবি ইয়াত দাঙি ধৰা হৈছে আমাৰ যিবিলাক নিৰ্মাণ কাৰ্য চলি আছে বিভিন্ন ক্ষেত্ৰত আমাৰ থলুৱা যিসকল আমাৰ নিৰ্মাণৰ লগত জড়িত হোৱা যিসকল শিল্পী আছে যিসকল কলা কৌশলী আছে তেখেতলোকৰ শিল্প মনটো ইয়াত প্ৰকাশ কৰিবৰ কাৰণে যথেষ্ট সুযোগ লাভ কৰিছে আৰু আমাৰ মূল মঞ্চ মূল মণ্ডপ বা অন্যান্য ক্ষেত্ৰত যিবিলাক নিৰ্মাণ চলি আছে আজি আপুনি নিজেই দেখা পাইছে এখন নৌকাৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকা বেদী এই পতাকা বেদী নিৰ্মাণ ইতিমধ্যে কাম চলি আছে প্ৰায় 95তকৈ বেছি আচলতে প্ৰায় শেষৰ পৰশ দিবলৈ বাকী আছে মাত্ৰ আৰু অকণমান কামৰ পিছতে এই কামখিনি সম্পূৰ্ণ হৈ উঠিব আৰু এই পতাকা বেদীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাপে 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলন কৰিব লক্ষ লক্ষ ভকতক সাক্ষী কৰি আৰু এই নৌকাই আচলতে এনে কিছুমান তাৎপৰ্য বহন কৰিব যিবিলাক কথা বতৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কৰি যোৱা যিবিলাক কৰ্মৰাজি তেখেতে যিখিনি ত্যাগ বা কিমান কষ্ট কৰি তেখেতে গোটেই অসমীয়া সমাজখনক গোটেই মানৱ জাতিটোক শক্তিশালীভাৱে বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ কাৰণে যিখিনি কাম কৰিছিলে তেখেতৰ এই গোটেই ধৰ্ম প্ৰচাৰৰ পৰা কৃষ্টি সংস্কৃতি এই সকলোখিনি প্ৰচাৰ কৰিবৰ কাৰণে জনতাৰ বাবে জনগণৰ বাবে এৰি দিবৰ কাৰণে ৰাইজৰ মাজত ভকত মানে সমগ্ৰ পৃথিৱীবাসীক দেখুৱাবৰ কাৰণে তেখেতে আচলতে নৌকাৰ জৰিয়তে বিভিন্ন প্ৰান্তলৈকে গৈছিল সেই সময়ত গতিকে সেই কথা বতৰাবিলাকো এই নৌকাই বহন কৰিব আৰু বহু কথা ইয়াত জড়িত হৈ থাকিব গতিকে মই খুব এটা গৌৰৱবোধ কৰিছোঁ সুখ অনুভৱ কৰিছোঁ এই ধৰণৰ এখন ঐতিহ্যমণ্ডিত তেজপুৰৰ দৰে এখন ঠাইত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনখন পাতিবৰ কাৰণে আমি যিখিনি আচলতে ইয়াতে সুযোগ লাভ কৰিছোঁ বা আমাৰ ভকতসকলে ইয়াতে আহিবৰ কাৰণে সুযোগ পাইছে এয়া আচলতে আমাৰ কাৰণে খুব ভাগ্যৰ কথা অন্যান্য অনুষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ মাজত ক'ৰবাত অকণমান হ'লেও অকণমান পাৰ্থক্য আছে এই পাৰ্থক্যখিনি হৈছে যে আমি অনুষ্ঠানবিলাকত ভকতসকল বা ইয়ালৈ অহা যিসকল আমাৰ শুভাকাংক্ষী ৰাইজ ভকত বৈষ্ণৱ আই মাতৃ থাকিব তেখেতলোকক সকলো ফালৰ পৰা আমি যাতে অকণমান সা সুবিধা কৰি দিব পাৰোঁ
এই কথা বতৰাখিনিত আমি বিশেষ মনোনিৱেশ কৰিম। এয়া হৈছে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখভাগ। আপুনি গোটেই নিৰ্মাণ কাৰ্যটোত আপুনি চালে দেখা পাব ইয়াতে আমাৰ থলুৱা যিটো শিল্পী সুলভ যিটো আচলতে ছবি, এই ছবিখন ইয়াত দাঙি ধৰা হৈছে। আমাৰ বাঁহ বেতেৰে গোটেই বস্তুবিলাক নিৰ্মাণ কৰা হৈছে। আমাৰ যিসকল শিল্পী ইয়াৰ আছে আমাৰ তেজপুৰৰ বা জামুগুৰিহাটৰ, তেওঁলোকৰ হাতৰ পৰশ ইয়াত জড়িত হৈ আছে। গতিকে এই বস্তুবিলাক আমাৰ অসমীয়া সমাজৰ এটা খুব গুৰুত্বপূৰ্ণ বস্তু। বাঁহ বেতৰ যিবিলাক কথা বতৰা বা যিবিলাক কাম কাজ লাহে লাহে আমাৰ এই বস্তুবিলাকৰ পৰা আমি ক'ৰবাত আঁতৰি গৈছোঁ। কিন্তু এই গোটেই বস্তুবিলাক ধৰি ৰাখিব পৰাৰ কাৰণে আমি এই অধিৱেশনবিলাকো এটা বিশেষ মাধ্যম হিচাপে আমাৰ ইয়াত মানে স্থান লাভ কৰিছে। এই সন্মুখত দেখিছে এটা জাপি, সুন্দৰ জাপি আকাৰে খেৰেৰে, তলত এটা চেৱা খুঁটাৰে, কাঠেৰে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। প্ৰতিটো ক্ষেত্ৰতে এই দিশবিলাকৰ ওপৰত আমি কিছু গুৰুত্ব আৰোপ কৰা হৈছে আমাৰ জৰিয়তে। কৃষ্ণ, এতিয়া বৰ্তমান আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সেৱা বাহিনীৰ শিবিৰৰ কক্ষত আছোঁ। আপুনি আজি এতিয়া দেখিছে এটা বিশাল সেৱা বাহিনীৰ সেৱক সেৱিকা এই শিবিৰৰ পৰাই থাকি ইয়াৰ পৰাই গোটেই অধিৱেশনখন তেওঁলোকে সেৱা আগবঢ়ায়। সকলো দিশত সেৱা বাহিনীৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। গোটেই অধিৱেশনৰ প্ৰতিটো ক্ষেত্ৰত সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে গোটেই অধিৱেশনখন পৰিচালিত কৰিব, সেইটো এটা কথা। আৰু দুটা পাৰ্ট আপুনি দেখিছে, টিঙৰ এখন বেৰা দি দিছোঁ ইয়াতে। সিপিনে থাকিব আমাৰ সেৱিকাসকল, এইপিনে থাকিব সেৱকসকল। দুয়োটা মিলাই আমি 10,000 সেৱক সেৱিকা ইয়াতে আমি বাহৰ পাতি থাকিম 3টা দিনৰ কাৰণে। আৰু আজি আহি আছে বিভিন্ন ঠাইৰ পৰা, আৰু কালিলৈকে ইয়াৰ প্ৰায় গোটেই ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে এইপিনে অনাময় ব্যৱস্থা, একদম সুন্দৰ ব্যৱস্থা কৰা হৈছে। আপুনি এতিয়া চাওক, চাৰিওপিনৰ পৰা আমাৰ পকী তলত এটা সুন্দৰ কোনো ধৰণৰ বোকা পানী অসুবিধা নোহোৱাকৈ এটা পকী ব্যৱস্থা কৰিছে। আমাৰ ইয়াত ৰানিং ৱাটাৰ ব্যৱস্থা কৰা হৈছে দুয়ো কাষে, সেৱক আৰু সেৱিকা দুয়ো কাষে। গতিকে এটা ব্যৱস্থাপনা হৈছে সুন্দৰ, আপুনি দেখিছে। আৰু পূৰ্বৰ যিবিলাক আমাৰ অধিৱেশন, প্ৰতিখন অধিৱেশনেই আচলতে এটা ইতিহাস গঢ়ি গৈ আছে। গতিকে এইবাৰ অধিৱেশনে আন এক ইতিহাস গঢ়িব। শ্ৰীমন্ত শংকৰদেৱ সংঘত ইতিহাস, ইখনৰ অধিৱেশনৰ পিছত সিখন অধিৱেশন, ইখন অধিৱেশনৰ পিছত সিখন অধিৱেশনে, এনেধৰণে আচলতে এটা পৰ্যায়ত গৈ আছে। গতিকে আপোনালোকে কালিলৈ পৰহিলৈৰ পৰা দেখা পাব এই গোটেই ছবিখন। আৰু আমি অনুষ্ঠানটোক লৈ এটা কথা খুব আশা কৰোঁ যে আমি যাতে কোনো ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ যিসকল ইয়ালৈ ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকা বা আমাৰ যিসকল অন্যান্য শুভাকাংক্ষী ৰাইজ আহিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আহিব, সকলোৱে যাতে কোনো অসুবিধা নাপায় তাৰ কাৰণে আমি যিমানলৈকে চেষ্টা কৰিব লাগে সকলো চেষ্টা কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আৰু একচুৱেলি সেৱক সেৱিকা যোনখিনি আছে তেখেতসকলৰ মেইনলি তেখেতসকলকো যোগান ধৰাটো বহুত প্ৰয়োজনীয়। তেখেতসকলে যদি ভালকে ছাৰ্ভিচটো নাপায় তেনেহ'লে তেখেতসকলে ছাৰ্ভিচ দিয়াত সক্ষম নহ'ব, অসুবিধা হ'ব। তেখেতসকলৰ ছাৰ্ভিচৰ কাৰণে এই যোনবোৰ বাথৰুম বনাইছে, বাথৰুম হওক, পানীৰ সুবিধা কৰিছে, অলপ চাওঁ বলক, যাতে যদি মানে কোনোবা সেৱক সেৱিকা এতিয়াও আহিবলৈ বাকী আছে, তাৰ ভিডিঅ'ত দেখা পাব তেওঁলোকে কেতিয়াবা থাকে নহয় আহো বোলে আমালৈ কেনেকুৱানো যোগাৰ কৰিছে, অকণমান চাব পাৰিব। এইবিলাক পকীকৰণ কৰি দিয়া হৈছে তলত, পানী যাতে গা পা ধুওঁতে বোকা নহয় তাৰ কাৰণে এটা সুব্যৱস্থা কৰা হৈছে। এইবিলাক দমকল দিয়া হৈছে। তাৰপৰা এই আমাৰ টেপৰ ব্যৱস্থা কৰাইছে, ৰানিং ৱাটাৰো আছে আৰু দমকলো আছে ন। আৰু এইপিনে আপুনি চাৱাৰ আছে, দেখিছে নাই, পাৱাৰলৈকে দিছে। চাৱাৰটো চব দি দিয়া হৈছে ইয়াত। এটা সুন্দৰ ব্যৱস্থাপনা ইয়াত, যাতে কোনো ধৰণৰ খালি এটাই কথা থাকিব আৰু আমাৰ ব্যৱহাৰকাৰী সকলোৱে এটা ভাল ধৰণে কৰিব লাগিব। আমি পাৰ্মানেণ্টলি কামখিনি কৰা নাইতো, এইবিলাক অস্থায়ীভাৱে কৰা হৈছে। গতিকে ঘৰৰ নিচিনাকে ইমান ধৰা মজবুত নহয়। গতিকে অলপ সেই বস্তুখিনি চাই মেলি আমি সুন্দৰভাৱে ব্যৱহাৰ কৰিব লাগিব। মাত্ৰ 3টা দিনৰ কাৰণে 3টা দিনৰ কাৰণে ইমান সুন্দৰ এটা ব্যৱস্থাপনা, এইখিনি আচলতে খুব মন কৰিবলগীয়া গোটেই বস্তুখিনি। গতিকে আমাৰ সেৱক সেৱিকাসকলে কোনো ধৰণৰ তেওঁলোকৰ ক্ষেত্ৰত ইয়াত অসুবিধা নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমাৰ আচলতে এটা কথা, আমাৰ সেৱক সেৱিকাসকলে যেনেকুৱাই যিয়ে নহওক লাগিলে, যিমান অসুবিধা নহ'লেও এই অসুবিধাখিনি তেওঁলোকে অনুভৱ নকৰে। সেইটো এটা খুব আন্তৰিকতাপূৰ্ণভাৱে লয়। আৰু দুই এটা কথা ক'ৰবাত কিবা থাকিলেও সকলোৱে মিলি জুলি আমি মিলাই মেলি কামখিনি কৰি লোৱা হয়। হয়। গতিকে এইবাৰ ভাবিছোঁ পূৰ্বৰ হয়তো ক'ৰবাত যদি কিবা অসুবিধা পাইছিলে, এই অসুবিধাখিনিও চাগে এইবাৰ নাপাব বুলি মোৰ এটা অনুভৱ হয়। ৰাতি যাতে গা পা তিয়াবলৈ আহোঁতে কোনো ল'ৰা ছোৱালীয়ে যাতে অসুবিধা নাপায়, সেৱক সেৱিকাই যাতে অসুবিধা নাপায় তাৰ কাৰণে খুব ধুনীয়াকৈ হেল'জিনৰ ব্যৱস্থা কৰিছে, দেখিছেনে? পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে দুয়োফালে আমাৰ গোটেই ব্যৱস্থাটোত কিছু দিশ থাকে বাহিৰৰ পৰা আমাৰ যাতে বিশেষকৈ সেৱিকাসকলে গা পা তিওৱা ব্যৱস্থাপনাখিনি খুব সুন্দৰ সুৰক্ষিতভাৱে কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি খুব সচেতন হৈ কামখিনি কৰিছোঁ। তেনেহ'লে এইখিনি জেগা হৈছে সেই ভলণ্টিয়াৰখিনিৰ কাৰণে, যিসকল ভলণ্টিয়াৰে
ইয়াত কাম কৰিব, তেওঁলোকৰ সেৱা আগবঢ়াব ৰাইজৰ কাৰণে। ইয়াৰ কেপাচিটি তেখেতে ক'লে ইয়াতে 10,000ৰ কেপাচিটি আছে, 10,000 সেৱক যোনে এই অধিৱেশনত নিজৰ সেৱা আগবঢ়াবলৈ আহিব। তেখেতসকলে ইয়াতে থাকিব। সেইটো এইখিনি হৈছে সেৱিকা। হয় হয় সেৱিকাৰ। ইয়াতে আপুনি চাইছে দেখিছে নাই এইবিলাক টেপ কেনেকে একদম ভিতৰতে ব্যৱহাৰ কৰিব, ঘৰত যেনেকে টেপ ব্যৱহাৰ কৰোঁ তেনেকে ব্যৱহাৰ কৰিব পাৰিব। সেৱিকাৰ কাৰণে চাৱাৰটো দিয়া নাই আৰু নেকি? অলপ দিয়া আছে, চাৱাৰ দিয়া আছে। তেওঁলোকে ইয়াতে এইটো কৰিব, এইটো এটা ব্যৱস্থা কৰি আছে এনেকে চব বাল্টিঙে ইয়াতে চব গোটেই ব্যৱস্থাটো জেগাত কৰিব, খালি ব্যৱহাৰটোৰ ওপৰত কথাখিনি নিৰ্ভৰ কৰিব। এইখিনি এনেকে দিয়া হৈছে। চব প্ৰতিটো আপুনি কোঠাত দেখিছে, প্ৰতিটো কোঠাতে টেপ আছে। ইয়াতে এগৰাকী দুগৰাকী এনেকে প্ৰতিটো কোঠাই টেপ দিয়া আছে। পানীৰ ৰানিং ৱাটাৰ আছে, তথাপিও দমকলটো পানী পাব, তথাপিও দমকলটো দিয়া আছে। এইটো ইমাৰ্জেঞ্চি দমকল, ইমাৰ্জেঞ্চি দমকলটো দিয়া বাহিৰলৈ আছে। নিয়া পানী নিয়া ব্যৱস্থাখিনি। হয় হয় ইয়াত অলপ পানী আইৰণ আছে, গতিকে এইখিনি অলপ ধৰক গা পা দিয়াত এইখিনি বৰ ভালকে ব্যৱহাৰ নহ'ব। গা পা ধুবৰ কাৰণে এটা বেলেগ আছে, চাপ্লাই পানী আছে, সেইটো আহিব। ইয়াত একদম ধুনীয়াকে এটা একদম জেগাৰ পৰা এইটো দি দিছে। ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাথাকিব ভলণ্টিয়াৰখিনিৰ কাৰণে, একো নাথাকে। একো প্ৰব্লেম নাথাকিব, খালি তেওঁলোকে ভালকে ব্যৱহাৰ কৰিলেই হ'ল। আৰু মই যেনেকে আৰু মই এতিয়া আপোনাক এটা কথা কওঁ, ব্যৱহাৰ কৰাৰ আগত আহিছোঁ, এই সভাখন কমপ্লিট হোৱাৰ পিছত, অধিৱেশনখন শেষ হোৱাৰ পিছত মই আকৌ এবাৰ আহিম, আহি পেলাই এই জেগাখিনি তেওঁলোকে কেনেকুৱা কৰি আপোনালোকক উপহাৰ দি থৈ যায় সেইটো চাম। এইটোৱে আচলতে প্ৰতিখন অধিৱেশনতে আমি প্ৰথমে আৰম্ভণি যিটো সামৰণিও সেই ধৰণে আমাৰ ইয়াৰ যিসকল আয়োজক যিখন জিলা আছে, এই জিলাখনে শেষৰ কামখিনি খুব সুন্দৰভাৱে নিয়াৰিকৈ তেওঁলোকে সামৰণি মাৰে। কিছুদিন সময় লাগে, এটা বিশাল আয়োজনটো দুদিনৰ পিছতে বোলে সম্পূৰ্ণ হয় তেনে কথা নহয়। প্ৰায় 15 দিন 20 দিন আমাক গোটেই কাম কাজখিনি সামৰিবৰ কাৰণে লাগে। তাৰ পাছত আপুনি দেখা পাব ইয়াত অধিৱেশন হৈছিল নে নাই আপুনি গমেই নাপাব। একদম খেতি পথাৰ কৰিবৰ কাৰণে একদম কোনো অসুবিধা নোহোৱা ব্যৱস্থা কৰি দিব। সেই বস্তুটো চাবলৈ আহিম এবাৰ। হয় আহিব। আমাৰ এটা বিশেষ শিবিৰ আছে, সেই বিশেষ শিবিৰত যিসকল মূলৰ দায়িত্বত থকা ব্যক্তি, সেইটো এটা বিশাল জনসমাগমৰ মাজত ভোজনালয়টো পৰিচালিত হৈ থাকে। গতিকে তেওঁলোকে কৰ্মব্যস্ততাৰ মাজত তাত আহি আচলতে অন্ন ল'বৰ কাৰণে অসুবিধা হয়। যদি ইখনৰ পিছত সিখন সভা, সিখনৰ পিছত সিখন সভাবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিবলগীয়া হয়, ৰৈ থাকিবলগীয়া হয় বাকী আমাৰ যিটো মূল ভোজনালয়। গতিকে ৰৈ তেওঁলোক যাতে নাথাকে তাৰ কাৰণে সময়টোৰ প্ৰতি আমি চিন্তা কৰি এটা সুকীয়াকে এটা বিশেষ ভোজনালয় বনোৱা হৈছে। তাত আমাৰ যিসকল আমাৰ সাংবাদিক বন্ধুসকল আছে তেখেতলোকেও তাতে অন্ন ল'ব পাৰিব। যিহেতু তেওঁলোকো খুব ব্যস্ততাপূৰ্ণ মাজত থাকে, তাত গৈ আকৌ ভিৰৰ মাজত ল'বলৈ যাবলৈ হয়তো কেতিয়াবা অসুবিধাও হয়। গতিকে এনেকুৱা ধৰণৰ কিছু কথা থাকিব আমাৰ। গতিকে আমাৰ যিসকল সন্মানীয় গোটেই সভাখনলৈ বিভিন্ন ঠাইৰ পৰা অতিথিসকল আহিব, সভাত দায়িত্ব সন্মানীয় অতিথি, বিশিষ্ট অতিথি বা নিৰ্দিষ্ট বক্তা যিসকল দায়িত্বত আহিব আৰু তেখেতলোকেও সেই তাতে অন্ন গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে এই দিশখিনি চাই আমি দুটা ভোজনালয় তাত কৰি দিছোঁ সময়টোৰ কাৰণে। তাৰমানে